নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ যোনবোৰ মুকলি হৈছে এইবোৰ আলোচনা কৰিম ভালদৰে আপোনাৰ আবেদন কৰক যাতে এটা চাকৰি পাবলৈ সক্ষম হয় সমালোচনা কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে ভিশাল মেঘামাৰ্টৰ পৰা ভেকেন্সি বহুত কমেন্ট কৰি আছে যে এটা শপিং মলৰ ভেকেন্সি লাগে সো শপিং মলৰ ভেকেন্সি লৈ আহিছো ডাইৰেক্ট জয়েনিং কৰিব পাৰিব কালি ইন্টাৰভিউ হৈ যাব হেমতে জয়েনিংটো কৰি ল'ব পাৰিব সো ভালদৰে আমি আলোচনা কৰি আছো তাৰ আগতে যদি যোৱা পৰহি ভিডিওটো শুনে চাব পাৰে এফএমসিজি কোম্পানী ভেকেন্সি চলি আছে যদি ইন্টাৰেষ্টেড হয় চাব পাৰে এফএমসিজি কোম্পানী বুলি নহয় মাইক্ৰো ফাইনেন্স বেংকৰ লগতে এক্সিস বেংকৰ ভেকেন্সি জুৱেলাৰী দোকানৰ অল আসাম প্ৰাইভেট জব নিজৰ ডিস্ট্ৰিক্টতে যদি চাকৰি কৰিব খোজে অল আসাম প্ৰাইভেট জব ভেকেন্সিটো চাব উইকত এদিন আহে এটো গুৱাহাটী এয়াৰপৰ্টৰ ভেকেন্সি বাজাজ পালচাৰ কোম্পানী ভেকেন্সি চলি আছে লগতে আপোনালোকৰ ওয়ার্ক ফ্রম হোম এইবোৰ ভেকেন্সি আহিয়ে থাকে হেইটো কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে ভিশাল মেঘামাৰ্টৰ পৰা ভেকেন্সি আৰু ক্লাস 10 পাস কৰা হলে হ'ব ফ্ৰেছাৰ্ছৰ চাকৰি 8 ঘণ্টা ডিউটি হ'ব ইন্টাৰভিউ আছে কালি হেৰ কাৰণে আজি মই ভিডিওটো অলমান মনাই দিছো যেহেতু অলমান দেৰি হৈ গল অলমান উলাই গৈছিল হেটো কাৰণে অলমান দেৰি হৈ গল কালিও ভিডিও বনোৱা হোৱা নাছিল অলমান ব্যস্ততাৰ কাৰণে সো হেটো কাৰণে অলমান দেৰি হলে মই ভিডিওটো মনাই দিছো যাতে আপোনাক কালি ইন্টাৰভিউলৈ যাব পাৰে ভিশাল মেঘামাৰ্ট ডাইৰেক্ট ইন্টাৰভিউ কালি আছে ৰিটেইলৰ কাৰণে ভেকেন্সি এটো ৰিটেইল সেলস এক্সিকিউটিভ পোষ্টৰ কাৰণে ভেকেন্সি আপোনালোকৰ আছে 18 পৰা 28 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব সো 27 মানলৈ হলে হৈ যাব তাতকে যদি বেছি হয় অলমান দিগদাৰ মানে এপ্লাই কৰিব নোৱাৰিব ইন্টাৰভিউ কাৰণে এইবোৰ ডকুমেন্ট লৈ যাব লাগিব বায়োডাটা লগত আধাৰ কাৰ্ড এটো পেন কাৰ্ড হ'ব টাইপিং মিস্টেক হৈছে অলমান অন কাৰ্ড নহয় পেন কাৰ্ড আৰু মেট্ৰিক পাস মাৰ্কশিট আৰু সাৰ্টিফিকেট 2 কপি জেৰক্স কপি লৈ যাব আৰু ডেট অফ বাৰ্থ আৰু আপোনালোকৰ নামটো য'ত ডকুমেন্টত আছে এইবোৰ প্ৰপাৰ হ'ব লাগিব মানে এটাই নাম হ'ব লাগিব আৰু এটাই ডেট অফ বাৰ্থ হ'ব লাগিব যদি আপোনালোকৰ পেন কাৰ্ডত বেলেগ ডেট অফ বাৰ্থ বা আধাৰ কাৰ্ডত বেলেগ ডেট অফ বাৰ্থ আছে মেট্ৰিকৰ পাস সাৰ্টিফিকেটত বেলেগ ডেট অফ বাৰ্থ আছে তেতিয়ালে কেনসেল হৈ যাব আৰু আপোনালোকৰ নামটো হেইমতে একে থাকিব লাগিব সো বেলেগ ডকুমেন্টত বেলেগ নাম হ'ব না লাগিব একে হ'ব লাগিব বেলেগ ডকুমেন্টত মেট্ৰিকত দি আছে আধাৰ কাৰ্ডত হেটো নাম হ'ব লাগিব তেতিয়া আবেদন কৰিব পাৰিব ষ্ট্ৰং কমিউনিকেশন আৰু ইন্টাৰপাৰ্সনেল স্কিল এবিলিটি টু ওয়ার্ক উইথ ডাইভাৰ্স কমিউনিটিজ আৰু ষ্টেক হোল্ডাৰ প্ৰফিচিয়েন্সি ইন ৰিটেইল সেক্টৰ অলপ হলে নলেজ হ'ব লাগিব বেসিক আন্ডাৰষ্টেণ্ডিং অফ সেলস আৰু আপোনালোকৰ শপিং মলত জানে যোনবোৰ আপোনালোকৰ থাকে ৰিটেইল সেলসৰ মানুহ ভিশাল আপোনালোক গুৱাহাটীত আহিলে নিশ্চয় দেখা পাইছে নীলা অলমান কাপোৰ পিন্ধা থাকে হেইবোৰে আপোনালোকৰ জবটো জয়েনিং কৰিব পাৰিব আৰু প্ৰফিচিয়েন্সি লোকেল ল্যাঙ্গুৱেজ অসমীয়া ল্যাঙ্গুৱেজ ভালদৰে জানিব লাগিব তিতা হেটো চাকৰি জয়েনিং কৰিব পাৰিব কালি ইন্টাৰভিউ কোড হ'ব এটা মেইন কোৱেশ্চন হল আপোনাৰ ইন্টাৰভিউটো কোড হ'ব মই বুজাই দি আছো কালি আপোনালোকৰ হ'ব 27 আগষ্ট টিউজডে কালি আপোনালোকৰ 10টা পৰা 3টা বজালৈ ইন্টাৰভিউ হ'ব মাজুলী গৰমুৰ আপোনালোকৰ ভিশাল মেঘামাৰ্ট যোনটো বিল্ডিং আছে গৰমুৰ থানাৰ ওচৰতে অপজিটত যোনটো আপোনালোকৰ আছে ফ্ৰন্টৰ ফালে ভিশাল মেঘামাৰ্টৰ যোনটো বিল্ডিং বনাইছে তাতে আপোনালোকৰ ইন্টাৰভিউটো হ'ব গৰমুৰ থানাৰ ওচৰতে আপোনালোক যদি যায় দেখাই পাব বিল্ডিংটো সো হেইমতে গলে হল আৰু আপোনালোকৰ এইটো কোৱালিফিকেশন কি লাগিব কোৱালিফিকেশনটো মেনশন কৰা নাই কিন্তু যেৰ মেট্ৰিকৰ ডকুমেন্ট খিনি মেনশন কৰিছে ক্লাস 10 পাস কৰা হলে এটা চাকৰি কাৰণে এলিজিবল হৈ যাব এটা দৰমহা কেমন হ'ব যেটো এটা ফ্ৰেছাৰ্ছৰ চাকৰি আপোনালোকে সবে জানে যে দৰমহা অলপ কম হয় আপোনালোকৰ 10000 আন্ডাৰত হ'ব 9000 8000 মান হ'ব পাৰে যদি ভালকে ইন্টাৰভিউটো দি নেগোচিয়েবল ভালকে কৰে 10000 হ'ব পাৰে কিন্তু 9000 8000 এনেকুৱা এটা দৰমহা এটা এক্সপেক্টেশন আছে যদি ভালকে নেগোচিয়েবল কৰে দৰমহাটো বাঢ়ি যাব আপোনাৰ 10000 মান হ'ব সো আপোনালোকৰ ইচ্ছামতে ইন্টাৰভিউলৈ গলে হল নেভিগেন্সি দিছপুৰ পলিক্লিনিক আৰু হস্পিটাল হেংৰাবাৰী ৰোড গুৱাহাটী গণেশগুৰি সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি এটো কাৰণে 8 পাস 10 পাস কৰা হলে বেছি কোৱালিফিকেশন নালাগে সিকিউৰিটি গাৰ্ড 1 ইয়াৰ এটা অভিজ্ঞতা যদি আছে প্ৰেফাৰেন্স দিয়া হ'ব আৰু জুনিয়ৰ ৰেসিডেন্ট ইন দা ডিপাৰ্টমেন্ট অফ ওবিএস যায়নে এটো কাৰণে এমডি ওবিএস আৰু যায়নে ডিজিও কৰা হ'ব লাগিব ইন্টাৰেষ্টেড হয় কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে আজি যদি ফোন নুঠায় আজি আপোনাৰ জন্মাষ্টমীৰ কাৰণে মানুহক কম হ'ব পাৰে কালি ফোন কৰি ল'ব ৰাতিপুৱাই যদি সিকিউৰিটি গাৰ্ডৰ কাৰণে আবেদন কৰিব খোজে বা যদি ফোনটো নুঠায় তেতিয়ালে ইমেইলত নিজৰ ৰিজুমিখন পঠাই দিব পাৰিব নেভিগেন্সি লৈ যাম নেভিগেন্সি গুৰু নানক সিনিয়ৰ সেকেন্ডাৰী স্কুল গুৱাহাটীৰ ভেকেন্সি আৰ্জেন্টলি ৰিকুৱাৰ্ড এটা কম্পিউটাৰ টিচাৰ ক্লাস 1 ৰ পৰা ক্লাস 7 পঢ়াব লাগিব এটো কাৰণে গ্ৰেজুৱেচন পিজিডিসি কৰা হলে হল আৰু ডেন্সৰ টিচাৰৰ ভেকেন্সি এটো কাৰণে নলেজ হ'ব লাগিব মডাৰ্ন ফোক ট্ৰেডিশনাল আৰু ক্লাসিক ডেন্স এটো কাৰণে WhatsAppৰ নিজৰ ৰিজুমিখন পঠাই দিয়ক তাৰ পিছত যদি আপুনি ইন্টাৰভিউলৈ মাতা হয়
আপোনালোকক জনোৱা হ'ব নেভিগেন্সিলৈ যাম নেভিগেন্সি হিম ইণ্টাৰনেশ্যনেল স্কুল অৰুণাচল প্ৰদেশ ইটানগৰৰ ভেকেন্সি স্কুল কাউন্সিলৰ ভেকেন্সি এইটো কাৰণে খালি ফিমেলে আবেদন কৰিব পাৰে গ্ৰেজুৱেশ্যন কৰা হ'লে চলি যাব লাগে আৰু লাইফ গাৰ্ড আৰু সুইমিং কোচৰ কাৰণে ফিমেল এইটো কাৰণে আপোনালোকৰ সুইমিঙত ভাল এটা নলেজ হ'ব লাগিব আৰু টিচিঙত সুইমিং কৰা এটা অভিজ্ঞতা হ'ব লাগিব PA টু প্ৰিন্সিপাল এইটো কাৰণে ষ্টেনোগ্ৰাফি কৰা হ'লে হ'ল বা গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব এবাৰ ফোন কৰি সুধি ল'ব হোষ্টেল ৱাৰ্ডেনৰ ভেকেন্সি এইবোৰ গোটেই ফিমেলৰ ভেকেন্সি প্ৰি প্ৰাইমেৰী টিচাৰৰ লগতে এবাৰ ফোন কৰি সুধি ল'ব যদি ইণ্টাৰেষ্ট হয় এইকেইটা চাকৰি যদি কৰিব খোজে ইমেইল আইডি দি আছে কণ্টেক্ট নম্বৰ দি আছে 28 আগষ্টৰ ভিতৰত আবেদন কৰক নেভিগেন্সি কমিটি অন ছ'চিঅ' ইকনমিক এণ্ড হেল্থ ডেভেলপমেণ্ট আছাম একাউণ্টেণ্টৰ ভেকেন্সি এইটো কাৰণে MCOM কৰা হ'ব লাগিব আৰু বহুতে কমেণ্ট কৰি থাকে একাউণ্টেণ্টৰ ভেকেন্সি লাগে সবতকৈ ভেকেন্সি একাউণ্টেণ্টৰে আহে আপোনালোকে যদি ফুল ভিডিঅ'টো চাই তেতিয়া আপোনালোক যোনবোৰ জব লাগে ধৰক একাউণ্টেণ্ট চেলছৰ জব গোটেইখিনিয়ে পাব আপুনি স্কিপ যদি কৰি দিয়ে গমে নাপাব কোনটো কি জব ওলাইছে সেইটো কাৰণে আবেদন কৰা ভালদৰে ইমেইল আইডি নিজৰ ৰিজিউমিখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব নেভিগেন্সি আপোনালোকৰ আহিছে ইষ্টাৰ্ণ ফিড এনিমেল ফিড মেনুফেকচাৰিং ইউনিট পানীখেতি গুৱাহাটীৰ ভেকেন্সি টেলি কাৰণে ভেকেন্সি এক্সেল অপাৰেটৰ যাৰ নলেজ আপোনালোকৰ হ'ব লাগিব একাউণ্টেন্সি আৰু BCom পাছ কৰা হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল লাগিব BCom বা MCom আৰু BSc কেমেষ্ট্ৰি এইটো কাৰণে আপোনালোকৰ লেবৰেটৰীত কাম কৰা অলপ হ'লে অভিজ্ঞতা লাগিব কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে নেভিগেন্সি আপোনালোকৰ 3জন জেই অৰ্থাৎ জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু এজন এছিষ্টেণ্ট ইঞ্জিনিয়াৰ লাগে চিভিলৰ কাৰণে মিনিমাম 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব কনষ্ট্ৰাকশ্যন ৱৰ্কৰ আগতে কাম কৰা এইটো আপোনালোকৰ প্ৰজেক্টটো আছে নগাঁও আৰু গুৱাহাটী যদি ইণ্টাৰেষ্ট হয় ইমেইল আইডি দি আছে নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তাৰপিছত যদি আপোনাক ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকে যাব লাগিব খালি ৰিজিউমিখন পঠোৱাতে কোনটো পোষ্টত আবেদন কৰিছে যিহেতু দুটা পোষ্ট আছে আৰু কোনটো লোকেশ্যন গুৱাহাটীত কৰিব খুজিছে নে নগাঁৱত কৰিব খুজিছে সেইটো মেনশ্যন কৰি দিব একদমে নাপাহৰিব নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ ত্ৰিবেণী কনষ্ট্ৰাকশ্যন লিমিটেডৰ পৰা ভেকেন্সি গুৱাহাটীৰ ফ'ল'য়িং ষ্টাফৰ ভেকেন্সি ডিফাৰেন্ট ছাইট অফ আছাম এইটো কাৰণে প্ৰথম ভেকেন্সি প্ৰজেক্ট ইঞ্জিনিয়াৰ এইটো কাৰণে BE ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং আৰু অভিজ্ঞতা অলপমান বিচৰা হৈছে লোকেশ্যন হ'ব নগাঁও আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং অভিজ্ঞতা অলপমান লাগিব নগাঁও আৰু হোজাই ডিষ্ট্ৰিক্টৰ তাৰপিছত কোৱালিটি কণ্ট্ৰল ইঞ্জিনিয়াৰ এইটো কাৰণে BE বা ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং আৰু মিনিমাম আপোনালোকৰ 8 বছৰ অভিজ্ঞতা বিচৰা হৈছে দুটা লোকেশ্যনৰ ভেকেন্সি এটা আছে আপোনালোকৰ আজাৰা এটা আছে নাৰায়ণপুৰ লখিমপুৰ চ' ইণ্টাৰেষ্টেড যদি হয় ইমেইল আইডি দি আছে নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু 31 আগষ্টৰ ভিতৰত এইটো চাকৰি আবেদন কৰক কোনটো পোষ্ট আৰু কোনটো ডিষ্ট্ৰিক্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব নেভিগেন্সি প্ৰাগতি আৰ্লি ইণ্টাৰভেনশ্যন ইউনিট গুৱাহাটীৰ ভেকেন্সি ফিমেল কেণ্ডিডেট বিচৰা হৈছে ফিজিঅ'থেৰাপিষ্ট MSc অৰ্থাৎ মাষ্টাৰ্ছ অফ ছ'চিয়েল ৱেলফেয়াৰ আৰু স্পেচিয়েল এডুকেটৰ আৰু মণ্টেছৰী ট্ৰেইন টিচাৰৰ ভেকেন্সি আপোনালোকৰ মুকলি হৈছে চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকৰ নিজৰ ৰিজিউমিখন হোৱাটছএপত পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি চেভেৰিয়া কনচৰ্টিয়ামৰ ভেকেন্সি প্ৰথম আপোনাৰ এইটো এটা কনষ্ট্ৰাকশ্যন কোম্পানী হয় কনষ্ট্ৰাকশ্যন কনচালটেঞ্চি হয় চ' আপুনি যদি ইণ্টাৰেষ্ট হয় এইকেইটা চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব প্ৰথমটো আহিছে 3টা ভেকেন্সি এক্সপিৰিয়েঞ্চ ইউথ ফৰ ছুপাৰভাইজন কনষ্ট্ৰাকশ্যন ৱৰ্ক আৰু 2জন অফিচ এছিষ্টেণ্ট এইটো কাৰণে কম্পিউটাৰ নলেজ হ'ব লাগিব আৰু গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব কোনো ফিজ দিব দৰকাৰ নাই ইণ্টাৰেষ্টেড যদি হয় কনষ্ট্ৰাকশ্যন কোম্পানী বা কণ্ট্ৰেক্টৰ ফাৰ্মত যদি কাম কৰিব খোজে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু আবেদন কৰিব পাৰে ইমেইল আইডি দি আছে 29 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে তাৰপিছত যদি আপুনি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি কম্পিউটাৰ ফেকাল্টিৰ ভেকেন্সি ফিমেলৰ কাৰণে এখন ইনষ্টিটিউট ফাটাচি লাম্বাৰীৰ ভেকেন্সি আৰু ইণ্টাৰেষ্টেড হয় আপোনালোকৰ এলিজিবিলিটিটো চাই ল'ব পাৰে এইটো কাৰণে গ্ৰেজুৱেশ্যন উইথ PG দিছে অৰ্থাৎ পোষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আৰু লিভিং ইন নিয়াৰ বাই এৰিয়াছ যেনেকুৱা আপোনালোকৰ আমবাৰী ওচৰ পাজৰ এৰিয়া যেনেকুৱা বৰ্ষাপাৰা হওক বা আপোনালোকৰ ইফালে বিৰুবাৰী হওক এইখিনি ওচৰ পাজৰ এৰিয়া আপোনালোকৰ আবেদন কৰিব পাৰিব হিৰেণপাৰা হ'লেও আপোনালোকৰ অলপমান প্ৰেফাৰেঞ্চটো দিয়া হ'ব কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে 28 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰি দিব আশা কৰিছোঁ ভাল লাগিল চাই আৰু কালিৰ পৰা ৰেগুলাৰ 8টা বজাত ৰাতিপুৱা ভিডিঅ' আহিব এইখিনি অলপ ব্যস্ততাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ কালিৰ পৰা ৰাতিপুৱা 8টা বজাত ভিডিঅ' পাই যাব এটা লাইক কৰি দিয়ক আৰু আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' আনিম আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যন সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ফেচবুক গ্ৰুপ আছে জইন কৰি থ'ব তাতে অৰিজিনেল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব